লখিমপুৰৰ খেলমাটিত চাঞ্চল্যকৰ ঘটনা খেলমাটি থানাৰ ভিতৰতে ৰহস্যজনক মৃত্যু আছামীৰ মোবাইল ফোন চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আশৰাফ আলী নামৰ যুৱকজন নিশা আৰক্ষী আটক কৰি অনাৰ কিছু সময় পাছতে মৃত্যু হয় যুৱকজনৰ আৰু পৰিয়ালৰ দাবী যে আৰক্ষীৰ অত্যাচাৰৰ বাবেহে মৃত্যু হৈছে আশৰাফ আলীৰ যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ পাছতে থানা ঘেৰাও কৰি ৰাইজৰ উত্তাল প্ৰতিবাদী ৰাইজৰ ৰাজপথ অৱৰোধ আমি দৃশ্য দেখুৱাইছো আপোনালোকক আৰু এজন যুৱকক মৃত্যু কেন্দ্ৰ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰা দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ খেলমাটিত এই চাঞ্চল্যকৰ ঘটনা খেলমাটি থানাৰ ভিতৰতে ৰহস্যজনকভাৱে মৃত্যু হয় আছামীৰ আৰু মোবাইল ফোন চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আশৰাফ আলী নামৰ যুৱকজনক কিন্তু নিশা আৰক্ষীয়ে আটক কৰি অনাৰ কিছু সময় পাছতে মৃত্যু হয় যুৱকজনৰ আৰু পৰিয়ালৰ দাবী যে আৰক্ষীৰ অত্যাচাৰৰ বাবে মৃত্যু হ'ল আশৰাফ আলীয়ে যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ পাছতে থানা ঘেৰাও কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ গৈছে গৈ পেলাই ৰাতি 11:30লৈকে গোটেই আছামী দৌৰি আনিছে মোৰ ল'ৰাটো দিনটো কাম কৰি আহিছে 3 দিন আগত আহিলো অৰুণাচলৰ পৰা কাম কৰি এতিয়া লীলাবাৰী কাম কৰি আছে তাৰ পৰা আহি পেলাই শুইছে ল'ৰাটো খাই গৈ একো কথা বাৰ্তা নাই চুৰ কৰা নাই লগৰজনী ই কি কৰিছে সেইটো আমি নাজানো কিবা এটা কিনি পেলাই ল'ৰাটো খুৱাইছিলে ভুলটো এইটো মোৰ ল'ৰাটো চুৰ কৰা নাই বিনা হিচাপত ল'ৰাটো ধৰি লৈ আহিলে আৰু যেজনীক মাৰিছে এজনী ভাল একো বেমাৰ আজাৰ নাই সেইজনীক কচি পুলিচে লৈ গৈ আমাৰ ঘৰত উঠিছে মোক মাটি উঠাইছে লাইট জ্বলাইছে দৰ্জা গুটাইছে মোৰ ঘৰত কচি উঠিছে জানে নাই একো বেমাৰ নাই আমাৰ ভাল মানুহ আনিছে মোৰ ভাইটি হওক আমাৰ ভাল মানুহ ৰখাই দিব লাগিব সিহঁতি নিজে থানাৰ ভিতৰত আনি মাৰিছে আজি থানাটো আমি পাব্লিকে বহাইছোঁ আমি মানুহ মাৰিবলৈ বহোৱা নাই আমি মানুহ বাচিবলৈ বহাইছোঁ আজিকালি পাব্লিকক দিয়া নাই একেবাৰে মাৰিব বুলি হয় নে নাই আজি পাব্লিকক দিয়া নাই একেবাৰে মাৰিব বুলি সেইজনী পুলিচে আমাৰ ঘৰৰ পৰা উঠাই আনি পুলিচে নিজে আমাৰ থানাৰ ভিতৰত মাৰিছে কি বুলি মানুহটো মাৰিলে জিন্দা মানুহটো এইটো কেতিয়াও নহ'ব আমাৰ জিন্দা মানুহটো মাৰিছে আমাৰ জিন্দা মানুহটো আৰু এয়া ভাষ্য শুনিবলৈ পালে কিদৰে আচলতে এই ঘটনা সংঘটিত হ'বলৈ পালে সেয়া প্ৰশ্ন ৰাইজৰ আৰু এই সন্দৰ্ভত আমি শেহতীয়া খবৰ জানিবলৈ সংযুক্ত হৈছোঁ আমাৰ লখিমপুৰৰ চিনিয়ৰ ব্যুৰ চিফ জিতুমণি নেওগ আছে আমাৰ লগত ফোন লাইনত জিতুমণি সমগ্ৰ ঘটনা যিহেতু তদন্তৰ প্ৰক্ৰিয়াত আছে বৰ্তমান তদন্তৰ বিষয়ে আগবাঢ়িবলৈ গৈ আছে কাৰণ কিছু সময়ৰ পিছতে তদন্ত ঘোষণা হোৱাৰ সম্ভাৱনা আছে সমগ্ৰ প্ৰক্ৰিয়াটো আৰু যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছিলে খেলমাটি আৰক্ষী চকীৰ তেওঁক ইতিমধ্যে ৰিজাৰ্ভ ক্লোজ কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰই আমাক প্ৰকাশ কৰিছে গতিকে গোটেই প্ৰক্ৰিয়াটো যদি চোৱা যায় যে যিগৰাকী আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ লগত যিগৰাকী আৰক্ষী বিষয়া তত্বাৱধানত সমগ্ৰ ঘটনাটো সংঘটিত হ'ল বা যিগৰাকী আৰক্ষী বিষয়া আটক কৰি আনিছিলে যাৰ নিৰ্দেশত যিগৰাকী আৰক্ষী বিষয়াৰ নিৰ্দেশত আৰু সোধ পোছৰ কাৰণে লৈ আহিছিলে আৰু য'ত আশৰাফ আলীৰ মৃত্যুৰ ঘটনা সংঘটিত হ'ল ইয়াৰ পিছতে দেখা গৈছে যে আৰক্ষীয়ে এই সমগ্ৰ প্ৰক্ৰিয়াটো খুব তৎপৰতাই লোৱাৰ সম্ভাৱনা আছে আমাৰ হাতত এক সূত্ৰই প্ৰকাশ কৰা মতে আৰক্ষী যিগৰাকী খেলমাটি আৰক্ষী চকী যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে খুব শীঘ্ৰেই এই ব্যৱস্থা গ্ৰহণ কৰি এক নিৰপেক্ষ তদন্ত দিয়াৰ সম্ভাৱনা আছে যিহেতু মই পুনৰ কৈছোঁ যিসকল নিউজ লাইভৰ দৰ্শকক পুনৰ জনাব বিচাৰিছোঁ যে এই সমগ্ৰ ঘটনা যোৱা নিশা সংঘটিত হৈছিলে মোবাইল চুৰি ঘটনাত সংক্ৰান্তত আশৰাফ আলীক আটক কৰি আনিছিলে আৰক্ষীয়ে সোধ পোছৰ আৰু আটক কৰি অনা কিছু সময়ৰ পিছতে পৰিয়ালৰ লোকক আৰক্ষীয়ে খবৰ দিছিল যে আশৰাফ আলীৰ মৃত্যু হৈছে আৰু লগে লগে পৰিয়ালৰ লোক ওলাই আহে তেওঁলোকে সমগ্ৰ বিষয় জানিবৰ বাবে আৰু পৰিয়ালৰ লোকৰ অভিযোগ জিতুমণি আপুনি আমাৰ লগত লাইনত থাকিব আৰু এই মুহূৰ্তত আমাৰ লগত ফোন লাইনত সংযুক্ত হৈছে লখিমপুৰৰ বিধায়ক মানৱ ডেকা আছে আমাৰ লগত মানৱ ডেকা ডাঙৰীয়া আমি আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বাতৰিৰ মাজলৈ আৰু আমি ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰিছোঁ যি এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে লখিমপুৰৰ খেলমাটিত এক চাঞ্চল্যকৰ ঘটনা এজন যুৱকক মোবাইল ফোন চুৰিৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিলে কিন্তু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে ৰহস্যজনকভাৱে থানাৰ ভিতৰতে মৃত্যু হৈছে যুৱকজনৰ আৰু তাৰ পিছত কিন্তু পিতৃ মাতৃয়ে হওক বা পৰিয়ালবৰ্গৰ লগতে ৰাইজ ওলাই আহিছে বিভিন্ন প্ৰশ্ন উত্থাপিত কৰিছে প্ৰকৃততে কি ঘটনা সংঘটিত হৈছিলে আৰু বিচাৰ প্ৰক্ৰিয়া কিদৰে আগবাঢ়িব একেবাৰে ঘটনাটো অপ্ৰত্যাশিত ঘটনা মোৰ ঘৰৰ পৰা প্ৰায় 200 মিটাৰৰ ওচৰত এই আউটপোষ্টটো আছে পুৱতি নিশা মই অৱগত হওঁ ঘটনাটোৰ বিষয়ে আৰু মই ৰাতিপুৱা এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ তেখেতৰ এডভাইচ মতে মই আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিব ডাঙৰীয়াৰ সৈতে কথা পাতোঁ
ইতিমধ্যে চৰকাৰে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ লৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ পৰা হওক আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা হওক যি ইনকুৱাৰী তাৰ ব্যৱস্থা কৰাইছে। হাই লেভেল ইনকুৱাৰী হ'ব, মেজিষ্ট্ৰেট লেভেল ইনকুৱাৰী হ'ব, পুলিচৰ ইনকুৱাৰী হ'ব আৰু সদ্যহতে যাতে যিখন আৰক্ষী থানাত এই ঘটনা হৈছে সেই আৰক্ষী থানাৰ যি বিষয়া আছে তদন্তৰ খাতিৰত তেওঁলোকক যাতে আঁতৰাই ৰাখি তদন্ত কৰা হয়। তাৰো কাৰণে মই অনুৰোধ জনাইছোঁ আৰক্ষী অঞ্চলত প্ৰধান ডাঙৰীয়াক আৰু মুখ্য সচিব ডাঙৰীয়াক। মই এটাই অনুৰোধ, ঘটনাটো কি কাৰণত ঘটিলে যেতিয়ালৈকে ইনকুৱাৰী নহয় তেতিয়ালৈকে তাক সঠিক কথাটো জনাৰ উপায় নাথাকে। সেইকাৰণে মই যিসকল ব্যক্তিৰ আৱেগ জড়িত হৈ তেওঁলোকে থানা ঘেৰাও বা যেনেকুৱা ধৰণৰ ঘটনা কৰিছে অন্ততঃ ইনকুৱাৰীলৈকে সেইখিনি বা বিৰত থাকিলে ইনকুৱাৰী কৰাত সুবিধা হ'ব। মই যিহেতু লখিমপুৰৰ বিধায়ক হিচাপে প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাটো মোৰো এটা দায়িত্ব আৰু সেই দায়িত্ব হিচাপে ইতিমধ্যে প্ৰশাসনিক পৰ্যায়ত ইয়াৰ ওপৰত ব্যৱস্থা লোৱাৰ কাৰণে মই অনুৰোধ কৰি আৰু সেই কিছু সময়ৰ পিছতে পাব্লিকে গম পাব যে চৰকাৰৰ ব্যৱস্থাটোৰ ওপৰত বিশ্বাস ৰাখিব লাগে। যি ধৰণৰ কাৰণত ঘটনাটো হ'ল তাৰ কাৰণে এটা ইনকুৱাৰীৰ জৰিয়তে গোটেই ঘটনাটো পোহৰলৈ আহিব। হয়, মানৱ ডেকা ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই উল্লেখ কৰিছে যে যিখিনি সময়তে তেওঁ এই ঘটনা সন্দৰ্ভত অৱগত হয় লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনায় এই সন্দৰ্ভত আৰু তাৰপিছতে তাৎক্ষণিকভাৱে আচলতে তদন্তৰ প্ৰক্ৰিয়া যথেষ্ট আগবঢ়াৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী নিৰ্দেশ দিছে। আৰু যিকেইগৰাকী আৰক্ষী বিষয়া জড়িত হৈ আছিলে বা সেই থানাখনৰ যিকেইগৰাকী আৰক্ষী বিষয়া সেই আৰক্ষী বিষয়াকেইগৰাকীক আঁতৰত ৰাখি এই তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব বুলি ইতিমধ্যে বিধায়কগৰাকীয়ে উল্লেখ কৰিছে। আৰু আমি কিন্তু শেহতীয়া আপোনালোকক পৰিৱেশো দেখুৱাইছোঁ যে পৰিয়ালৰ লোক আৰু বা ৰাইজ কোনেও মানি ল'ব পৰা নাই। ইতিমধ্যে ভাষ্য আপোনালোকলৈ আগবঢ়াইছিলোঁ যে উল্লেখ কৰিছিলে যে ৰাইজৰ হাতত গতাই নিদি ৰাইজৰ হাতত গতাই দিলে হয়তো একেবাৰে মাৰি পেলাব পাৰে বুলি আৰক্ষীৰ ওচৰত গতাই দিয়া হৈছিলে। কিন্তু আৰক্ষীক গতাই দিয়াৰ পিছতে দেখিবলৈ পোৱা গ'ল যে থানাত কিছু সময় পিছতে গ্ৰেপ্তাৰ কৰাৰ কিছু সময় পিছতেই কিদৰে যুৱকগৰাকীৰ মৃত্যু হ'ল সেই সন্দৰ্ভত এতিয়া কিন্তু সকলোৱে প্ৰশ্ন উত্থাপিত কৰিছে আৰু কোনেও মানি ল'ব পৰা নাই। খেলমাটি নগৰ আৰক্ষী চকীৰ পৰিৱেশ আমি দেখুৱাইছোঁ আপোনালোকক। মোবাইল ফোন চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আশ্ৰফ আলী নামৰ যুৱকজনক। নিশা আৰক্ষী আটক কৰি অনাৰ কিছু সময় পাছতে মৃত্যু হয় যুৱকজনৰ আৰু এতিয়া যথেষ্ট ৰহস্যৰ উত্থাপিত হৈছে। চাৰেতি গৈছে গৈ পেলাই ৰাতি 11:30লৈকে গোটেই আসামী দৌৰি আনিছে। মোৰ ল'ৰাটো দিনটো কাম কৰি আহিছে, 3 দিন আগত আহিলে অৰুণাচলৰ পৰা কাম কৰি এতিয়া লীলাবাৰী কাম কৰি আছে। তাৰ পৰা আহি পেলাই শুইছে ল'ৰাটো খাই বৈ, একো কথা বতৰা নাই, চুৰ কৰা নাই। লগৰজনী সি কি কৰিছে সেইটো আমি নাজানো, কিবা এটা কিনি পেলাই ল'ৰাটোক খুৱাইছিলে। ভুলটো এইটোৱে, মোৰ ল'ৰাটো চুৰ কৰা নাই, বিনা হিচাপত ল'ৰাটো ধৰি লৈ আহিলে। আৰু যেইজনীক মাৰিছে সেইজনী ভাল, একো বেমাৰ আজাৰ নাই। সেইজনীক কচি পুলিচে লৈ গৈ আমাৰ ঘৰত উঠিছে, মোক মাতি উঠাইছে, লাইট জ্বলাইছে, দৰ্জা গুচাইছে, মোৰ ঘৰত কচি উঠিছে, জানে নাই? একো বেমাৰ নাই। আমাৰ ভাল মানুহ আনিছে, মোৰ ভাইটি হয়, আমাৰ ভাল মানুহ ৰখাই দিব লাগিব। সিহঁতি নিজে থানাৰ ভিতৰত আনি মাৰিছে। আজি থানাটো আমি পাব্লিকে বহাইছোঁ, থানাটো আমি পাব্লিকে বহাইছোঁ। আমি মানুহ মাৰিবলৈ বহোৱা নাই, আমি মানুহ বাচিবলৈ বহাইছোঁ। আজিকালি পাব্লিকক দিয়া নাই একেবাৰে মাৰিব বুলি, হয় নে নাই? আজি পাব্লিকক দিয়া নাই একেবাৰে মাৰিব বুলি। সেইজনী পুলিচে আমাৰ ঘৰৰ পৰা উঠাই আনি পুলিচে নিজে আমাৰ থানাৰ ভিতৰত মাৰিছে। কি বুলি মানুহটো মাৰিলে? জিন্দা মানুহটো। এইটো কেতিয়াও নহ'ব। আমাৰ জিন্দা মানুহটো মাৰিছে, আমাৰ জিন্দা মানুহটো